এই খেৰৰ খোপা থকা ফালৰ পৰা পুৰিব লাগিব। এই খোপা থকা ফালৰ পৰা যদি পুৰা নহয় পিছফালৰ পৰা পুৰিলে চাউলটো মানে ফুল চুল ওলাই গুচি যাব এই খোপাটো খুলি। আগফালৰ পৰা পুৰিলে জাম হৈ যাব নহয়। পিঠা পাৰি দি চাইডে পুৰিব লাগিব। নিয়ম আছে। বেক চাইডৰ পৰা পুৰিলে চাউলৰ পানী ফচকে মাৰি এই পিছতে হেৰি কৰিলে এইফালে ওলাই গুচি যাব। সেইটো আগতীয়াকে পুৰি জাম কৰিব লাগিব। জাম কৰিলে পিছফালে পুৰিব লাগিব। যিটো বৰ সুস্বাদু চেৱা দিয়া চুঙাত দিয়া বেলেগ বেলেগ অসমীয়া খাদ্য মানে পৌৰাণিক পদ্ধতি। এইটো আমাৰ কটা হৈ গ'ল। এইফালে পপাই এইটো কাটি আছে তিনিটা বনাইছোঁ ন। আজি আমি চুঙা চাউল খাম। আঘোণত খাই নহ'লে মাঘত খায় আৰু মাঘত খোৱা নিয়ম তেনেকৈ নাই। পুহ মাহত নাখায়। কথা কিছুমান পৰম্পৰাগত সামঞ্জস্য ৰাখি কামবোৰ চলি থাকে। আৰু পৰম্পৰাবিলাক চব বিজ্ঞানসন্মতটো বিশ্লেষণ হোৱা নাছিলে আগতে। আজিকালি বিশ্লেষণ কৰি চাব পৰা হ'ল শিক্ষিত সমাজে। নতুনকৈ দীঘলকৈ ওলাই গৈছে, ধুনীয়া লাগিছে।